গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈছে ভাৰত ভাৰতীৰ সংবাদমেল। অসম প্ৰতিষ্ঠা দিৱস সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰা হৈছে। সংবাদমেল সম্বোধন কৰে ভাস্কৰ দত্ত গোস্বামী আৰু শোভান ব্যাসে। গুৱাহাটীৰ সকলো নাগৰিকক অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই এই সংবাদমেলৰ সম্বোধন কৰা হৈছে। অহা 15 ডিচেম্বৰত ভাৰত ভাৰতীয়ে পাতিছে অসম প্ৰতিষ্ঠা দিৱস। বৰ্ষাপাৰাৰ সাউথ পইণ্ট স্কুলত আয়োজন কৰা হৈছে এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ। বিয়লি 4 বজাৰ পৰা 7 বজালৈ 12 ৰহণীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আৰু অসম প্ৰতিষ্ঠা দিৱস সন্দৰ্ভত এটা ইমেইলো জাৰি কৰিছে সংস্থাটোৱে। ৰাইজে sovanves61@gmail.com-লৈ মেইল কৰিব পাৰিব। ভাৰত ভাৰতী এটা ৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা। 20খনতকৈও অধিক ৰাজ্যত আছে ভাৰত ভাৰতীৰ কাম কাজ। আৰু অসম প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে ইতিমধ্যেই সিদ্ধান্ত লৈছে আৰু সকলো নাগৰিককে আমন্ত্ৰণ জনোৱা হৈছে এই বিশেষ অসম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীলৈ। ভাৰত ভাৰতীৰ প্ৰথম অনুষ্ঠানটো অসমতে গুৱাহাটীত অহা 15 তাৰিখে সাউথ পইণ্ট স্কুলত সন্ধিয়া 4টা বজাৰ পৰা 7টা বজালৈকে অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটো ইনগ্ৰেট কৰিব অসম সাহিত্য সভাৰ সভাপতি শ্ৰীযুত সূৰ্যকান্ত হাজৰিকাদেৱে আৰু অসমৰ বিষয়ে বিস্তৰভাৱে এটি মূল্যৱান ভাষণ দাঙি ধৰিব ডক্টৰ দীপ্তি পাটগিৰি বাইদেৱে, গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰবক্তা তেখেত, আৰু মাননীয় বলিন বৰদলৈ থাকিব আৰু বহুতো বিশিষ্ট ব্যক্তিক আমি মাতিছোঁ। আৰু তাত থাকিব অসমত ইয়াত গুৱাহাটীত থকা কেৰেলা সমাজ, কানাড়া সমাজ, তেলেংগানা সমাজ, উৰিয়া সমাজ, বিহাৰী সমাজ, নেপালী সমাজ, বিভিন্ন সমাজ যিবোৰ মানুহ ইয়াতে আছে তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেওঁলোকৰ দ্বাৰাই ইয়াতে সাংস্কৃতিক প্ৰগ্ৰাম তেওঁলোকৰ দ্বাৰাই ইয়াতে প্ৰেজেণ্টেশ্যন কৰা হ'ব। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈছে ভাৰত ভাৰতীৰ সংবাদমেল। অসম প্ৰতিষ্ঠা দিৱস সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰা হৈছে। সংবাদমেল সম্বোধন কৰে ভাস্কৰ দত্ত গোস্বামী আৰু শোভান ব্যাসে। গুৱাহাটীৰ সকলো নাগৰিকক অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই এই সংবাদমেলৰ সম্বোধন কৰা হৈছে। অহা 15 ডিচেম্বৰত ভাৰত ভাৰতীয়ে পাতিছে অসম প্ৰতিষ্ঠা দিৱস। বৰ্ষাপাৰাৰ সাউথ পইণ্ট স্কুলত আয়োজন কৰা হৈছে এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ। বিয়লি 4 বজাৰ পৰা 7 বজালৈ 12 ৰহণীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আৰু অসম প্ৰতিষ্ঠা দিৱস সন্দৰ্ভত এটা ইমেইলো জাৰি কৰিছে সংস্থাটোৱে। ৰাইজে sovanves61@gmail.com-লৈ মেইল কৰিব পাৰিব। ভাৰত ভাৰতী এটা ৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা। 20খনতকৈও অধিক ৰাজ্যত আছে ভাৰত ভাৰতীৰ কাম কাজ। আৰু অসম প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে ইতিমধ্যেই সিদ্ধান্ত লৈছে আৰু সকলো নাগৰিককে আমন্ত্ৰণ জনোৱা হৈছে এই বিশেষ অসম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীলৈ। ভাৰত ভাৰতীৰ প্ৰথম অনুষ্ঠানটো অসমতে গুৱাহাটীত অহা 15 তাৰিখে সাউথ পইণ্ট স্কুলত সন্ধিয়া 4টা বজাৰ পৰা 7টা বজালৈকে অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটো ইনগ্ৰেট কৰিব অসম সাহিত্য সভাৰ সভাপতি শ্ৰীযুত সূৰ্যকান্ত হাজৰিকাদেৱে আৰু অসমৰ বিষয়ে বিস্তৰভাৱে এটি মূল্যৱান ভাষণ দাঙি ধৰিব ডক্টৰ দীপ্তি পাটগিৰি বাইদেৱে, গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰবক্তা তেখেত, আৰু মাননীয় বলিন বৰদলৈ থাকিব আৰু বহুতো বিশিষ্ট ব্যক্তিক আমি মাতিছোঁ। আৰু তাত থাকিব অসমত ইয়াত গুৱাহাটীত থকা কেৰেলা সমাজ, কানাড়া সমাজ, তেলেংগানা সমাজ, উৰিয়া সমাজ, বিহাৰী সমাজ, নেপালী সমাজ, বিভিন্ন সমাজ যিবোৰ মানুহ ইয়াতে আছে তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেওঁলোকৰ দ্বাৰাই ইয়াতে সাংস্কৃতিক প্ৰগ্ৰাম তেওঁলোকৰ দ্বাৰাই ইয়াতে প্ৰেজেণ্টেশ্যন কৰা হ'ব।